নমস্কাৰ, মই ৰাকেশ দাস। এইবাৰ স্বাধীনতা দিৱসত আপুনি কেনেকৈ ভাষণ প্ৰদান কৰিব, আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, আই মাতৃসকলৰ বাবে আৰু যিসকল ব্যক্তিয়ে পাৰ্চনেলি মোৰ হোৱাটছএপত মেছেজ কৰিছে যে স্বাধীনতা দিৱসৰ ওপৰত অলপ ভাষণ লিখি দিব, মই তেখেতসকলকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সহায় কৰিব বিচাৰিছোঁ। আমি সকলোৱে স্বাধীনতা দিৱস পালন কৰোঁ আৰু কিছু বক্তাক আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাওঁ যাতে তেখেতসকলে স্বাধীনতা দিৱসৰ ওপৰত বক্তব্য দিয়ে আৰু ছাত্ৰ ছাত্ৰী আমাৰ নতুন প্ৰজন্মই যাতে তেখেতসকলৰ বক্তব্যৰ পৰা কিছু জ্ঞান আহৰণ কৰিব পাৰে। মই ধৰি ললো এইবাৰ স্বাধীনতা দিৱসত আপোনাক আমন্ত্ৰণ জনাইছে বা ছাত্ৰ ছাত্ৰী তোমালোকক ইনভাইট কৰিছে যে দুআষাৰ বক্তব্য ৰাখিবলৈ। এই বক্তব্য আমি কেনেকৈ আৰম্ভণি কৰিম? এই ভিডিঅ'টো যিসকল ব্যক্তি আগতে কেতিয়াও ভাষণ দিয়া নাই বা ছাত্ৰ ছাত্ৰী তোমালোকে আগতে কেতিয়াও কোনোবা অনুষ্ঠানত ভাষণ দিয়া নাই, যাৰ যথেষ্ট ভয় আছে, যাৰ নাৰ্ভাছ অনুভৱ কৰে মই কেনেকৈ এই বক্তব্য আৰম্ভণি কৰিম, মই তেখেতসকলকহে এই ভিডিঅ'টোৰ জৰিয়তে সহায় কৰিব বিচাৰিছোঁ। দুটা কথা সদায় মনত ৰাখিবা, ভাষণ বেছি দীঘলীয়া কৰিব নালাগে। আপোনালোককো কৈছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিহেতু গৰমৰ ছিজন চলি আছে, গৰমৰ প্ৰতি লক্ষ্য ৰাখি মানুহখিনি যাতে বৰ নহয় এই মানে কথাখিনিত আপোনালোকে ধ্যান দিব আৰু কথাখিনি কওঁতে একেবাৰে স্পষ্ট। এতিয়া মই আপোনালোকৰ লগত কথা পাতি আছোঁ, মোৰ যাতে শব্দবোৰ একেবাৰে শুৱলা হয় আৰু মানুহে যাতে সহজতে বুজি পায়, এনেকুৱা ধৰণৰ কথাবোৰ ক'বলৈ সদায় যত্ন কৰিব। এতিয়া আহোঁ কেনেকৈ আৰম্ভণি কৰিব। আজিৰ এই শুভক্ষণত উপস্থিত গণ্যমান্য বৰেণ্য বিশিষ্ট ব্যক্তিবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰদ্ধাৰ আই মাতৃসকল, মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে একেবাৰে চিম্পুলকৈ ক'ব আৰু আপুনি যদি ভাবে মোৰ বিচৰা ধৰণে আপোনাৰ ধৰণে ক'ব বিচাৰিছে, আপুনি ক'বলৈ সদায় যত্ন কৰিব। যিসকল ব্যক্তিসকলৰ হয়তো আপোনালোকে ডেজিগনেশ্যন জানে, তেখেতসকলৰ ডেজিগনেশ্যনৰ প্ৰতি সন্মান জনাই আপোনালোকে সুন্দৰকৈ সম্বোধনখিনি কৰিব। তাৰ পিছৰ কথাখিনি কেনেকৈ আৰম্ভণি কৰিব। আমি সকলোৱে জানো যে আজি স্বাধীনতা দিৱস। পোনপ্ৰথমে আমি এই মহান শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিসকলে স্বাধীনতা আন্দোলনত নিজৰ প্ৰাণ বলিদান দিছিল। আৰু আমি সকলোৱে জানো বৰ্তমান অসমৰ পৰিস্থিতি একেবাৰে কঠিন আৰু খুব কষ্টকৰ। বহু মানুহে এইবাৰ বানত নিজৰ প্ৰাণ বলিদান দিছে আৰু প্ৰাণ হেৰুৱাইছে। মই তেখেতসকলকো শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ভগৱানে যাতে তেখেতসকলৰ পৰিয়ালক শক্তি দিয়ে, অনাগত দিনবোৰ যাতে তেখেতসকলে সুন্দৰকৈ জীয়াই আকৌ সংগ্ৰামী জীৱন আৰম্ভণি কৰি তেখেতসকলে যাতে আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ। আজিৰ এই দিনটো ভাৰতবৰ্ষৰ ইতিহাসত এক সোণালী আখৰেৰে সদায় জিলিকি থাকিব, কাৰণ 200 বছৰীয়া ব্ৰিটিছৰ শোষণ আৰু তোষণৰ অন্ত পেলাই আমি ভাৰতীয় স্বাধীনতা লাভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। লক্ষ লক্ষ ভাৰতীয়ই আপোচবিহীন ত্যাগ আৰু আন্দোলনৰ সন্মুখত স্বেচ্ছাচাৰী ব্ৰিটিছ নতশিৰ হ'বলৈ বাধ্য হৈছিল, যাৰ পৰিণতি আছিল স্বাধীনতা। সেয়েহে প্ৰতিজন ভাৰতীয়ৰ বাবে আজিৰ এই দিনটো এক শ্ৰদ্ধা আৰু গৌৰৱৰ দিন। সেইবাবে আমি সকলো ভাৰতীয় একত্ৰিত হৈ আজিৰ এই দিনটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। আপোনালোকে জানে যে ব্ৰিটিছে বেহা বেপাৰৰ চলেৰে ভাৰতলৈ আহিছিল আৰু লাহে লাহে আমাৰ ওপৰত অমানৱীয় এক অত্যাচাৰ আৰম্ভ কৰিছিল। শাৰীৰিক অত্যাচাৰ, মানসিক অত্যাচাৰ, যাতে আমি সকলো ক্ষেত্ৰত দুৰ্বল হৈ পৰোঁ। আমাৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছিল যাতে আমি ভাগ ভাগ হৈ থাকোঁ। হিন্দু মুছলমানৰ ৰাজনীতি তেখেতসকলে আৰম্ভ কৰিছিল আৰু অৱশেষত যেতিয়া অত্যাচাৰৰ সীমা এক চৰম পৰ্যায়লৈ গুচি গৈছিল, যেতিয়া আমাৰ ওপৰত বিভিন্ন ধৰণৰ কৰ জাপি দিছিল, তেতিয়া কিছু ভাৰতীয়ই, যিসকল স্বাধীনতা সংগ্ৰামী আছিল, তেখেতসকলে অনুভৱ কৰিছিল যে এই সময় আমি এতিয়া আৰু ৰৈ নাথাকোঁ, আমি তেখেতসকলক ভাৰতবৰ্ষৰ পৰা খেদি পঠিয়াব লাগিব আৰু অহা প্ৰজন্মক আমি সুৰক্ষিত কৰিব লাগিব। আৰু তেনেকৈ তেখেতসকলে হাঁহি হাঁহি ব্ৰিটিছৰ বন্দুকৰ আগত তেখেতৰ নিজৰ প্ৰাণ বলিদান দিছিল। আৰু এনেকৈ আৰম্ভণি হৈছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন। আৰু অৱশেষত 1947 চনৰ 15 আগষ্টৰ দিনা আমি ভাৰতবৰ্ষই আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আপোনালোকে নিজৰ মনৰ কথাখিনি যেনেকৈ সুন্দৰকৈ উপস্থাপন কৰিব পাৰে, মই জাষ্ট এটা আভাস দিছোঁ, মই কোৱা ধৰণে আপোনালোকে উপস্থাপন কৰিব নালাগিব। আপোনালোকে অধ্যয়ন কৰিব, গুগলত চাৰ্চ কৰিব বা বিভিন্ন ধৰণৰ কিতাপ আছে আপোনালোকে অধ্যয়ন কৰিব, তাৰ পৰা বা জ্যেষ্ঠজনক আপোনালোকে সুধিব স্বাধীনতা দিৱসৰ বিষয়ে, তেখেতসকলে যথেষ্ট অভিজ্ঞ, আৰু এনেকৈ মনৰ কথাখিনি আপোনালোকে প্ৰকাশ কৰিব। মই ভাবোঁ সুন্দৰকৈ আপোনালোকে স্বাধীনতা দিৱসত আপোনালোকে ভাষণ দিব,
পাৰিব আৰু ভয় নকৰিব আদৰৰ কথা বেছিকৈ চিন্তা নকৰিব মানুহে মোক কি ক'ব মানুহে মোক হাঁহিব নেকি এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে কেতিয়াও মনলৈ নানিব মই বেছি দীঘলীয়াকৈ কোৱা নাই এতিয়া যদি মই সকলো কথা যদি বহলাই কওঁ যথেষ্ট দীঘলীয়া হ'ব আপোনালোকে চমুকৈ কৈ পেলাই নিজৰ বক্তব্যখিনি আপোনালোকে সামৰিব শেষত সকলোকে স্বাধীনতা দিৱসৰ পুনৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছো এনেকৈ কথাখিনি ক'ব এইখিনিতে মই এটা কথা আপোনালোকক জনাব বিচাৰিছো মই লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখনে আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিব এই কিতাপখনত 50+ ভাষণ পাব যিকোনো দিৱসত ছাত্ৰ ছাত্ৰী তোমালোককো কৈছো যিকোনো দিৱসত কেনেকৈ ভাষণ দিব লাগে ৰাইজৰ আগত কেনেকৈ ভাষণ দিব লাগে বা আপোনালোকে যদি কোনো ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে বা সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে কেনেকৈ সুন্দৰকৈ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিব সম্বোধন কৰি পেলাই কেনেকৈ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিব এই গোটেই কথাখিনি এই কিতাপখনত লিখা আছে কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস এই পুথিখন মই নিজে লিখিছো ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে মোৰ কিতাপখন অৰ্ডাৰ কৰি নিছে আৰু যিসকলে অৰ্ডাৰ কৰি নিছে তেখেতসকলে পঢ়ি পেলাই ফিডবেক দিছে মই সকলো ফিডবেক শ্বেয়াৰ কৰি দিছো আপোনালোকে গোটেইখিনি চাব যদি আপোনালোকৰ প্ৰয়োজন আছে এই কিতাপখন অৰ্ডাৰ কৰিব মই আপোনালোকৰ ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম মই স্ক্ৰীনত মোৰ নাম্বাৰ শ্বেয়াৰ কৰি দিছো এই নাম্বাৰত যোগাযোগ কৰিব মই আপোনালোকৰ ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম আৰু যদি আপোনালোকে কিবা কাৰণত যদি মোৰ ফোন নম্বৰত কেতিয়াবা নেটৱৰ্কৰ কাৰণে যদি ফোন নালাগে আপোনালোকে হোৱাটছআপত মোক মেছেজ কৰিব মই লগে লগে ৰিপ্লাই দিম ধন্যবাদ আৰু আপোনালোকে এইবাৰ সুন্দৰকৈ স্বাধীনতা দিৱসত নিজৰ মনৰ কথাখিনি নিজৰ বক্তব্যখিনি আগবঢ়াব বুলি মোৰ আশা থাকিল ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছো আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছো আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছো যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যেহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে ভয় লাগে কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে ৰাকেশ দাস ককাইদেউ আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী হয় নমস্কাৰ মোৰ নাম মুকুট আহমেদ মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ নমস্কাৰ মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব ধন্যবাদ নমস্কাৰ
মই জয়ন্ত কুমাৰ ৰায়